আচাক নিশ্চয়কৈ গুৱাহাটীবাসীৰ বাবে অত্যন্ত ভাল খবৰ কিয়নো কাইলৈ যিখন নৱনিৰ্মিত উৰণ সেতু নুনমাটি চানমাৰি আৰু দীঘলী পুখুৰী সংযোগী যিখন উৰণ সেতু সেইখন কাইলৈ মুকলি কৰা হ'ব সাধাৰণ জনতাৰ বাবে আৰু সন্ধিয়া 5 বজাৰ লগে লগেই মুখ্যমন্ত্ৰীগৰাকীয়ে উচৰ্গা কৰিব ৰাজ্যলৈ আৰু অকণমান মই এতিয়া পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিয়নো যিখন উৰণ সেতুক লৈ দীৰ্ঘদিন ধৰি গুৱাহাটীবাসীয়ে তেওঁলোকে আশা কৰিছিল যে সোনকালে এই উৰণ সেতুখন নিৰ্মাণ কাৰ্য সমাপন হওক আৰু তাৰ পিছতেই যিটো যান জঁটৰ সমস্যা আমি দেখিবলৈ পাওঁ চানমাৰি এই এলেকাখিনিত বামুণী মৈদামৰ যি এলেকা গোটেই অঞ্চলটোৰ যেন যান জঁটৰ এটা সমস্যা অন্ত পৰাৰ দিশে আৰু ইতিমধ্যে আমি অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এতিয়াও তেওঁলোকৰ শেষ পৰশ দিয়াত ইতিমধ্যে যিসকল শ্ৰমিক আছে তেওঁলোকে হাতে কামে লাগিছে আৰু যিহেতু কাইলৈ এই উৰণ সেতুৰ ওপৰতে এটা অনুষ্ঠান হ'ব মুখ্যমন্ত্ৰীগৰাকীও আহিব কাইলৈ গতিকে এনেধৰণে এতিয়া তেওঁলোকে যাৱতীয় যিসমূহ কাম কাজ আছে সেইসমূহ কৰি থকা পৰিলক্ষিত হৈছে আৰু প্ৰায় 800 কোটি টকাতকৈও অধিক টকাৰ ব্যয়েৰে যিহেতু এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে গতিকে স্বাভাৱিকতেই গুৱাহাটীবাসীৰ উন্নয়নৰ ক্ষেত্ৰখনত আৰু এখোজ আগুৱালে বুলি ক'ব লাগিব কাৰণ এনেধৰণৰ উৰণ সেতুৱে স্বাভাৱিকতেই যি সমস্যা যান জঁটৰ সমস্যা মানুহৰ যাতায়াতৰ যিটো সমস্যা সেই সমস্যা এক প্ৰকাৰে হ্ৰাস কৰে আৰু তাৰ লগতে আপুনি যদি চাই উৰণ সেতুখন যিহেতু নিৰ্মাণ কৰাৰ এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত থকা দুটাকৈ কোম্পানী তেওঁলোকে খুব ধুনীয়াকৈ ইতিমধ্যে কাম কাজখিনি কৰি সমাপন কৰিছে আৰু এই সন্মুখত আপোনালোকে যিটো স্থান দেখিছে এই স্থানতেই কাইলৈ দিনটোৰ বাবে ধুনীয়াকৈ জাপি শৰাই এনেধৰণৰ কিছু প্ৰস্তুতি তেওঁলোকে কৰি আছে আৰু বিশেষকৈ কোৱা হৈছে যে এই যিটো স্থান এতিয়া আপুনি যদি চাই যি ফালৰ পৰা নুনমাটি ফালৰ পৰা যদি আপুনি চানমাৰি ফাললৈ আহে বা আপুনি যদি দীঘলী পুখুৰীৰ ফালৰ পৰা চানমাৰি ফাললৈ আহে গতিকে এই যিটো এটা ঘূৰণীয়া এটা চক্ৰ গতিকে এইখিনিতে যান জঁটৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে গুৰুত্ব দিব লাগিব কাৰণ এনেধৰণৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা আমি গুৱাহাটী উৰণ সেতুৰ ক্ষেত্ৰত আমি প্ৰথমবাৰ আমি দেখিছোঁ এনেধৰণে তেওঁলোকে সংযোগ কৰিছে গতিকে এই ব্যৱস্থাটোক লৈ তেওঁলোকে কেনেধৰণে যাতায়াতৰ ব্যৱস্থাসমূহ পৰৱৰ্তী সময়ত তেওঁলোকে সুন্দৰ কৰি তোলে সেয়াও লক্ষণীয় হ'ব আৰু বিশেষকৈ আমি কৈছোঁৱে যে পাণবজাৰ দীঘলী পুখুৰী চানমাৰি গোটেই এই যিটো RG বৰুৱা ৰোডৰ যিটো ভয়ংকৰ এটা যান জঁটৰ সমস্যা আছে গতিকে সেই সমস্যাও এক প্ৰকাৰে হ্ৰাস পোৱাৰ দিশে আৰু বিশেষকৈ এই যি উৰণ সেতু প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্য এই 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখনে আমাৰ ৰাজ্যখনৰে এখন সৰ্বাধিক যিটো দূৰত্ব সেই দূৰত্ব এখন উৰণ সেতু হিচাপে বিবেচিত হোৱা আমি দেখিবলৈ পাইছোঁ গতিকে মই কৈছোঁৱে যে যিহেতু 4 লেনযুক্ত এই উৰণ সেতুখনত এতিয়া যাতায়াতৰ বাবে যথেষ্ট তেওঁলোকে সুবিধা পাব ৰাইজে সুবিধা পাব গতিকে এনেধৰণৰ এটা ব্যৱস্থাই এক প্ৰকাৰৰ পুনৰ যাতায়াত ব্যৱস্থা তেওঁলোকে ক্ষিপ্ৰতৰ কৰি তুলিছে গতিকে আমি অকণমান সাধাৰণ লোকো আছে অকণমান কথা পাতিম এখন উৰণ সেতু আমি দীৰ্ঘদিনৰ পৰা আমি দেখি আছোঁ খুব ধুনীয়াকৈ নিৰ্মাণ কৰি আছে কাইলৈ মুকলি কৰিব কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে গুৱাহাটীত যিটো যান জঁট চলি থাকে সদায় সেইটোৰ কাৰণে এইটো বস্তু আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আছিল এতিয়া মানুহখিনি আৰু চাফা চাফা কৰি ৰাখিলে ভাল হয় পিক চিক নেপেলালে ভাল আৰু আমাৰ কাৰণে এইটো উন্নতি হৈছে বহুত বিজেপি অহাৰ পিছত বহুতখিনি ডেভেলপ হৈছে আমাৰ মামাই বহুতখিনি কাম কৰিছে বাছ এইখিনি ক'লোঁ আৰু আপুনি অকণমান চাবলৈ আহিছে চাবলৈ আহিছে অকণমান ওলাই আহিছে চাব আহিছোঁ আৰু কালি অ'পেনিং হওক ভালকৈ হওক গোটেইখিনি চবৰে মংগল হওক সেইখিনি কামনা কৰিলোঁ বাছ এইখিনি আৰু ধন্যবাদ জনাইছোঁ আৰু যিহেতু আমি দেখিছোঁ যে কেইবাগৰাকীও ইয়াৰে জ্যেষ্ঠ লোকসকল আহিছে তাৰ সমান্তৰালভাৱে ইয়াৰ স্থানীয় যিসকল লোক আছে তেওঁলোকো আহিছে আৰু যিহেতু নিৰ্মাণ কাৰ্য এতিয়াও চলাই আছে কাৰণ ইয়াৰ যিসমূহ ৱাল আছে সেই ৱালসমূহত ধুনীয়াকৈ ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে আৰু ইতিমধ্যে লাইট জ্বলি উঠিছে আমি দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশৰ সূচনা হৈছে কাৰণ শ্ৰমিকসকলে এতিয়াও তেওঁলোকে কামত নিয়োজিত হৈ আছে আৰু বিশেষকৈ প্ৰায় 122টা খুঁটা সেই খুঁটাসমূহতে অসমৰ যিবোৰ জীৱ বৈচিত্ৰ্য আছে অসমৰ সংস্কৃতি আছে তাৰ আমাৰ অসমীয়া যি পৰম্পৰা আছে সেইসমূহ প্ৰতিচ্ছবি খুব ধুনীয়াকৈ উদ্ভাসিত কৰা হৈছে আমি দেখুৱাইছোঁ মোৰ সৈতে পৱন আছে পৱনে খুব ধুনীয়াকৈ এটা আপোনালোকক দৃশ্য দেখুৱাইছে শাৰী শাৰীকৈ আপোনালোকে দেখিছে কেৱল লাইটৰ পোহৰ আৰু এই ফালটো মই যিটো আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে চানমাৰিৰ পৰা দীঘলী পুখুৰীলৈ যোৱা এই অংশ গতিকে এনেধৰণৰ এটা ব্যৱস্থাই পুনৰবাৰ গুৱাহাটীবাসীক এটা নতুনত্ব প্ৰদান কৰিব বুলি আশা কৰা হৈছে আৰু এই উৰণ সেতুখনৰ নাম দিয়া হ'ব মহাৰাজ পৃথু গতিকে সেইগৰাকী আমাৰ যি পৌৰাণিক এগৰাকী অতি শক্তিশালী যিগৰাকী ৰজা আছিল সেই ৰজাগৰাকীৰ নামেৰেই এই উৰণ সেতুখন নামাকৰণ কৰা হ'ব আৰু তেওঁৰ সৃষ্টি বা তেওঁৰ যিসমূহ ঐতিহ্য পৰম্পৰা সেইসমূহ ইয়াত খুব ধুনীয়াকৈ উদ্ভাসিত কৰা হ'ব আৰু
কেইটামান দিন লাগিব তেওঁৰ এটা প্ৰতিমূৰ্তি এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও ইয়াত স্থাপন কৰা হ'ব বুলি কোৱা হৈছে গতিকে খুব ধুনীয়া এটা পৰিৱেশৰ সূচনা হৈছে আৰু যিহেতু আমি দেখুৱাইছোঁ এতিয়া নিৰ্মাণ কাৰ্য শেষ হৈছেগৈ আৰু কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁ আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু এতিয়াও যিখিনি ৰং দিয়াৰ ব্যৱস্থা বা যেনেধৰণৰ এটা পৰিকল্পনা চৰকাৰে কৰিছে সেইখিনি কথাও আমি দেখিবলৈ পাইছোঁ গতিকে এনেধৰণৰ এটা আমি দৃশ্য দেখিবলৈ পাইছোঁ অকণমান খোজকাঢ়িছে নেকি আপোনালোকে আজি আমি খোজকাঢ়িছোঁ অকণমান কাইলৈ আজি আহিছে আমি সদায় আহোঁ এইকেইদিন গাড়ী চলানে খুলি দিয়া নাছিলে আপোনালোকে সদায় অহা এটা সুবিধাও পাইছিলে নহয় সদায় আহোঁ গাড়ী খুলি দিলেতো আমি কালিৰ পৰা আহিব নোৱাৰিম এইটো ৰাস্তাত সেইকাৰণে আজি আৰু লাষ্ট আমি আহিছোঁ আৰু শেষবাৰৰ বাবে আজি শেষবাৰৰ বাবে মানে গাড়ী চাড়ী নোহোৱাকৈ তাৰমানে আজি শেষবাৰৰ বাবে আমি আহিছোঁ কেনেকুৱা লাগিছে আপোনালোকে যে এই এনেখন উৰণ সেতু পাইছে গতিকে এই উৰণ সেতুখন আপোনালোকে কেনে পাইছে কওকচোন অকণমান আপোনালোকৰ মনৰ কথাখিনি কওক আমি খুবেই ভাল পাইছোঁ যিমান আজিকালি যান জঁটৰ মানে অসুবিধা হৈ গৈছে তাৰ কাৰণে আমি ভালেই পাইছোঁ এতিয়া যান জঁটৰ কিছু অলপ মানে কমিব আৰু সেইটো কেনেকুৱা লাগিছে বাইদেউ ভাল লাগিছে অলপ উন্নতি হ'লেতো ভালেই লাগে ভাল লাগে সেইটোৱে আৰু সুবিধা হ'ব বুলি ভাবিছোঁ এতিয়া কিমান দূৰ সুবিধা হয় নাজানো আৰু আমি দেখিবলৈ পাওঁ যে উৰণ হয় সেতুখন প্ৰাণজিৎ এই মুহূৰ্তত নিৰ্মাণ আপোনাক কৰাৰ পিছত ধন্যবাদ যেতিয়া জ্ঞাপন মুকলি কৰা হয় কৰিছোঁ তেতিয়া আৰু নৱনিৰ্মিত এই উৰণ সেতুখনৰ মুকলিৰ বাবে এতিয়া অপেক্ষা সকলোৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত